নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব আমাৰ নতুন নতুন ভিডিও নটিফিকেশন পোনপ্ৰথমতে পাব আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব প্ৰথমতে আহিছো আমি মেক ৰাখি কিছুমান নতুন আঁচনিও নিৰ্মাণ কৰা হ'ব আৰু অভিজ্ঞ লোকসকলক এক আকৃতি দিবলৈ সহযোগিতা থাকিব তাৰ মানে আজি দিনটোত আপোনাৰ কিছুমান নতুন আঁচনিত আপুনি অভিজ্ঞ ব্যক্তিৰ লগত যদি পৰামৰ্শ লৈ তাত যদি সহযোগিতা কৰে তাত আপুনি সফলতা পাব বুলি কৈছে আজি দিনটোত এবাৰ আহিছো আমি বিখপ ৰাখি ঘৰৰ সদস্যসকলৰ মাজত পাৰিবাৰিক দায়িত্ব বিভাজন কৰি নিজৰ বাবে কিছু সময় অতিবাহিত কৰক তাৰ মানে আজি দিনটোত ঘৰৰ সদস্যসকলৰ লগত আপোনাক পাৰিবাৰিক দায়িত্ব বিভাজন কৰিবলৈ দিছে আৰু কিছু সময় কটাবলৈ কৈছে ঘৰৰ সদস্যৰ লগত শিক্ষাৰ্থীসকলৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ কাৰ্যকলাপত বাছনি কৰিব পাৰি তাৰ মানে আজি দিনটোত পঢ়া-শুনা শিক্ষাৰ্থীসকলে বিদ্যালয় বা মহাবিদ্যালয়ত কাৰ্যকলাপৰ ওপৰত পঢ়া-শুনা ক্ষেত্ৰত বাছনি কৰিব পাৰিব বুলি কৈছে আজি দিনটোত এবাৰ আহিছো আমি মিথুন ৰাখি দিনটো আৰম্ভণিতে আপোনাৰ বিশেষ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক তাৰ মানে আজি দিনটোত আপোনাৰ আৰম্ভণিতে আপোনাৰ কামবিলাক কৰিবলৈ কৈছে যিবিলাক কাম আপুনি কৰিম বুলি ভাবিছে আপুনি এজন জ্যেষ্ঠ সদস্যৰ পৰা প্ৰিয় উপহাৰ পাব পাৰে তাৰ মানে আজি দিনটোত আপুনি জ্যেষ্ঠ সদস্য এজনৰ পৰা উপহাৰ পাব পাৰে বুলি কৈছে মূল্যৱান সামগ্ৰী কিনিবলৈ বা আঁচনি আদিত টকা ৰাখিবলৈ সময় অনুকূল সময় তাৰ মানে আজি দিনটোত মূল্যৱান সামগ্ৰী আপুনি কিনিব পাৰে বুলি কৈছে আৰু টকা ৰাখিবলৈ আপোনাৰ সময় ভাল বুলি কৈছে আজি দিনটোত এবাৰ আহিছো আমি ককত ৰাখি পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰা এইটো সঠিক সময় তাৰ মানে আজি দিনটোত আপুনি কিবা যদি পৰিকল্পনা কৰি আছে সেই পৰিকল্পনা কৰা আজি সময় ভাল বুলি কৈছে ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতাৰ সৈতে ঘৰখনত এক আৰামদায়ক পৰিৱেশ থাকিব তাৰ মানে আজি দিনটোত আপোনাৰ ঘৰখনৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ যদি আপোনাক দিয়ে আপোনাৰ ঘৰখনত আজি আনন্দদায়ক পৰিৱেশ হ'ব বুলি কৈছে আপুনি আপোনাৰ ব্যক্তিগত কাৰ্যক উপেক্ষা কৰি আনৰ সহযোগত সময় অতিবাহিত কৰিব তাৰ মানে আজি দিনটোত আপুনি যদি আপোনাৰ ব্যক্তিগত কাম যদি আজি দিনটোত কৰি আছে আৰু কৰি থকা পাছতো অন্য ব্যক্তিয়ে কাম যদি কৰি আছে সেই কামতো আপুনি আজি দিনটোত সহযোগ কৰিব পাৰিব বুলি কৈছে সময় ভাল বুলি কৈছে আজি দিনটোত এবাৰ আহিছো আমি সিংহ ৰাখি ঘৰত নতুন অনুষ্ঠানৰ পৰিকল্পনা আছে তাৰ মানে আজি দিনটোত আপোনাৰ ঘৰখনত নতুন অনুষ্ঠান পাতিব পাৰিব বুলি কৈছে পূজা সকাম এনে ধৰণৰ অনুষ্ঠান আপুনি পাতিব পাৰিব বুলি কৈছে আজি দিনটোত এবাৰ আহিছো আমি কন্যা ৰাখি তেওঁ মনোযোগ তেওঁ ব্যক্তিগত কামৰ ওপৰতো থাকিব মানে মহিলাসকলৰ মনোযোগ তেওঁ নিজৰ কামৰ ওপৰতো থাকিব বুলি কৈছে আজি দিনটোত আপোনাৰ আকাংক্ষাবোৰ পূৰণ কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা কৰা প্ৰয়োজন আছে মানে আপোনাৰ আকাংক্ষাবোৰ আপোনাক পূৰণ কৰিবলৈ আপোনাক মানে কষ্ট কৰিবলৈ দিছে তেতিয়া আপুনি পূৰণ কৰিব পাৰিব বুলি কৈছে যিকোনো ঠাইত বাৰ্তালাপ কৰোঁতে মনত ৰাখিব যে নেতিবাচক শব্দবোৰ আপোনাৰ মুখৰ পৰা ওলাই নাহে মানে যিকোনো ঠাইত আজি যদি আপুনি অন্য ব্যক্তিৰ লগত কথা বতৰা পাতে আপোনাক ভাল কথা পাতিব দিছে আপোনাৰ মানে মনত যদি বেয়া ভাৱ লৈ যদি আছে সেই বেয়া কথাবিলাক আপোনাক মুখেৰে ক'বলৈ কোৱা নাই অন্য ব্যক্তিৰ লগত আজি দিনটোত এবাৰ আহিছো আমি তুলা ৰাখি পৰিয়ালৰ বন্ধুবৰ্গৰ সৈতে একত্ৰিত হোৱা আৰু মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত কৰা এটা ভাল দিন হ'ব মানে আজি দিনটোত আপুনি পৰিয়ালৰ বন্ধুবৰ্গৰ সৈতে একেলগ হৈ যদি আপুনি আপোনাৰ মনোৰঞ্জন সম্পৰ্কীয় কাম যদি কৰে সেই কাম আজি আপোনাৰ ভাল দিন বুলি কৈছে কৰিব পাৰিব মানসিক আৰু শাৰীৰিক সান্তনাও থাকিব আপোনাৰ মানে আজিৰ দিনটোত কাম যদি কৰে আপোনাৰ অন্য ব্যক্তিয়ে আপোনাক সান্তনা দিব বুলি কৈছে কোনো চৰকাৰী নিয়ম অসাৱধানতাৰে উলংঘা নকৰিব আজিৰ দিনটোত যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰি কৰে সেইসকল ব্যক্তিয়ে নিয়ম অসাৱধান কৰিবলৈ কোৱা নাই নিয়ম মতে কাম কৰিবলৈ দিছে
অন্যথা বহি থাকিলে সমস্যাত পৰিব পাৰে। তাৰ মানে আজিৰ দিনটোত যদি আপুনি যদি বহি থাকে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বিচিক ৰাখি আধ্যাত্মিক বা ধৰ্মীয় কাৰ্যত কিছু সময় কটাব। তাৰ মানে আজিৰ দিনটোত আপোনাক ধৰ্মীয় অনুষ্ঠানত কিছু সময় কটাবলৈ কৈছে। যিকোনো কাম কৰাৰ আগতে আনৰ ফলত আপোনাৰ মনত মাত শুনিব। মানে আজিৰ দিনটোত আপুনি যদি কাম এটা যদি কৰি আছে অন্য ব্যক্তিৰ মাত শুনাৰ আগতে আপোনাৰ নিজৰ মাত আপুনি শুনিব বুলি কৈছে। আপোনাৰ বিবেকে আপোনাক সঠিক ধৰণে বিকাশ কৰিবলৈ অনুপ্ৰাণিত কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি যদি বিকাশ অনুসৰি আপুনি সেই ধাৰণালৈ যদি কামটো কৰে সেই কামটোত আপুনি আপোনাৰ ভবামতে হ'ব বুলি কৈছে। যুৱকসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে সম্পৰ্কিত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। মানে যিসকল যুৱক যুৱতী তেওঁলোকে জীৱনক লৈ কেৰিয়াৰক লৈ আজি ভাল খবৰ পাব বুলি কৈছে। ভাল খবৰ অহা সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। এই সময়ত গ্ৰহৰ অৱস্থান অতি ইতিবাচক হৈ থাকে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ কৰাটো আপোনাৰ কাম কৰা সামৰ্থ্যৰ ওপৰতো নিৰ্ভৰ কৰে। তাৰ মানে আজিৰ দিনটোত গ্ৰহৰ স্থিতি আপুনি ভবামতে হ'ব বুলি কৈছে আৰু আপোনাৰ কাম কৰা সামৰ্থ্যৰ ওপৰতো সেই গ্ৰহৰ স্থিতি নিৰ্ভৰ কৰে বুলি কৈছে। দৈনন্দিন ৰুটিনৰ বাহিৰেও নিজৰ বাবেও কিছু সময় অতিবাহিত কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাক নিজৰ জীৱনৰ বাবেও কিছু সময় কটাবলৈ কৈছে। এনে কৰাৰ দ্বাৰা আপুনি আপোনাৰ ভিতৰত পুনৰ নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব। যদি আপুনি এনে কৰে আপোনাৰ মানে ভিতৰত যদি কিবা যদি মানে চিন্তা যদি সোমাই আছে সেই চিন্তা আপোনাৰ নতুন শক্তি প্ৰদান কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। যিকোনো ধাৰ লোৱা বা লাগি থকা টকা আজি উপাৰ্জন কৰিব পাৰি। মানে আপুনি যদি আগতে যদি অন্য ব্যক্তিৰ পৰা যদি টকা যদি ধাৰ লৈছিলে সেই টকা আপুনি উপাৰ্জন কৰিব পাৰিব বুলি কৈছে। আধ্যাত্মিক আৰু জ্যেষ্ঠ লোকসকলৰ সৈতে কিছু সময় অতিবাহিত কৰাটো অতি আৰামদায়ক হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি বয়োজ্যেষ্ঠ লোকসকলৰ লগত যদি কিছু সময় যদি আজিৰ দিনটোত কটায় আপোনাৰ সেই সময়খিনি আৰামদায়ক হ'ব বুলি কৈছে। এজন নিকট আত্মীয়ই ইয়াত এটা ধৰ্মীয় অনুষ্ঠানত উপস্থিত হ'ব। তাৰ মানে আজিৰ দিনটোত ধৰ্মীয় অনুষ্ঠানত এজন নিকট মানুহ আহিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপুনি আপোনাৰ প্ৰিয় কামবোৰত কিছু সময় অতিবাহিত কৰিব লাগিব। ই আপোনাৰ আত্মবিশ্বাস অধিক বৃদ্ধি কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ যিবোৰ কাম প্ৰিয়, যি কামবিলাক কৰি আপুনি ভাল পায় সেই কামত আপোনাক অলপ সময় কটাবলৈ কৈছে। আপুনি এজন মৰমৰ বন্ধুক আৰ্থিকভাৱে সহায় কৰিব লাগিব পাৰে। আজিৰ দিনটোত মানে আপুনি আপোনাৰ লগত মানে যি বন্ধু ভাল সেই মৰমীয়াল বন্ধুক আজি আপুনি সহায় কৰিব লগা হ'ব পাৰে বুলি কৈছে। আৰু এনে কৰাৰ দ্বাৰা আপুনি পিছত সুখী হ'ব। আপুনি যদি আপোনাৰ বন্ধুক সহায় কৰে পিছত আপুনি সুখী হ'ব পাৰে বুলি কৈছে। শিশুটোৰ পৰা কিছু ভাল খবৰো আহিব। মানে আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে ভাল খবৰ আহিব পাৰে বুলি কৈছে। আপোনাৰ মাজত যিকোনো পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। মানে আপোনাৰ মাজত যদি পাৰিবাৰিক সমস্যা যদি হৈ আছে সেই সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। যদি আপুনি যিকোনো ধৰণৰ পৰিৱৰ্তনৰ বাবে চেষ্টা কৰি আছে তেন্তে আজি আপোনাৰ পৰিকল্পনাবোৰ সঁচা হোৱা সুযোগ পাব। মানে আজিৰ দিনটোত আপুনি যদি কিবা এটা পৰিকল্পনা লৈ যদি কাম এটা লৈ যদি চিন্তা কৰি আছে সেই কামটো আজি আপোনাৰ সঁচা হ'ব বুলি কৈছে আৰু নতুন সুযোগ পাব বুলি কৈছে। দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা পাৰিবাৰিক কামবোৰ নিষ্পত্তি কৰাৰ বাবেও এইটো এটা ভাল সময়। মানে আপুনি দীৰ্ঘদিন ধৰি যদি কাম এটা যদি কৰি আছে সেই কামটো আজি আপুনি নিষ্পত্তি কৰাৰ বাবে ভাল সময় বুলি কৈছে। আৰু এজন ঘনিষ্ঠ বন্ধুৰ সৈতে এই বিষয়ৰ এটা গুৰুত্বপূৰ্ণ আলোচনাও হ'ব। মানে আপুনি সেই কামটোৰ বিষয়ে আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপোনাৰ আলোচনা হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত।
পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছো।